কি কথা ক'বলৈ আহিছা হে তুমি? সৌৰভে ঘৰটোৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব বুলি নিজেই লিখিছে। লিখিছে, কিন্তু ব্যৱস্থা মানে বিক্ৰী কৰা বুলি আপোনালোকক কোনে ক'লে? তথাপি কিনে যদি আপোনালোকে কিনি লওক। আমি কিনিম? ঠাট্টা কৰিছা? ঘৰ মাটি কিনিব পৰাকৈ টকা থকা হ'লে? ৰ'বচোন, টকা পইচাৰ ব্যৱস্থা হ'ব নহয়। দৰাইদেউ সৌৰে মিলি যদি কিনে। নাই নাই, আমি মানি ল'লেও তেওঁলোকে কেতিয়াও মানি নলয়। তেওঁলোকৰতো এই ঘৰ মাটি অকলে হজম কৰা মতলব। আৰু আপোনালোকৰ? আমাৰ কি? কিন্তু হেৰি লাৰু, কওক। তুমি যদি সৌৰভক আমাৰ হৈ কথাটো কোৱা, আমি মানে কিস্তিত দামটো দি দিম। ক'বতো পাৰো, কিন্তু সৌৰভ দা মান্তি নহয়। কিয় মান্তি নহ'ব? কিয়? আমিতো আইনমতে চুক্তি কৰি ল'ম। না 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 না, তথাপি মান্তি নহয়। কাৰণ নিজৰ আত্মীয় স্বজনৰ পৰা আঁতৰি থকাৰ দুখ সৌৰভ দাতকৈ বেছি কোনে বুজি পায়? আৰু মইতো ঘৰৰ লগত এটা নতুন সম্বন্ধ কৰিবলৈ আহিছো। এই মানুহবোৰক ভাগ ভাগ কৰিবলৈতো অহা নাই। খুড়ীদেউ, সৌৰভ দাতকৈ আপোন কোনোবাজন আপোনালোকৰ আছে। আৰু খুড়ী, জীৱনটো এটা দীঘলীয়া যাত্ৰাৰ নিচিনা। আৰু লগত কোনোবা আপোনজন থাকিলে এই যাত্ৰা বৰ সুন্দৰ হয়। তুমি মই কোৱা কথা নহয়, সৌৰভ দাই পঢ়ি শুনোৱা কথা। ইমান দিনে ঘৰখনৰ সকলোৰে খালি এটাই চিন্তা আছিল, মোৰ বিয়াৰ চিন্তা। কিন্তু সেই চিঠিখন অহাৰ পিছত মোৰ কথা যদি শুন, তই লাৰুক কথাটো সোধ। লাৰু? তেওঁ ইয়ালৈ কিয় আহিছে? সৌৰভ দাই আচলতে কি বিচাৰে? তুমি ক'ৰ পৰা আহিলে? আহিম আৰু ক'ৰ পৰা? সুখ দুখৰ কথা পাতিবলৈ ছাৰৰ বাহিৰতো ইয়াত মানুহেই নাই। ঘৰখনৰ সকলো ইমান ব্যস্ত। ব্যস্ত? কিহৰ ব্যস্ত হে? চবৰটো এটাই মতলব। মতলব মানে? আপুনি ঘৰটোৰ কথা কৈছেতো, কিন্তু সৰুদাই মোক খালি আন এটা কথাই কৈছে। জানো জানো, যাৰে তাৰে আগত আমাৰ বদনাম কোৱাটো সিহঁতৰ অভ্যাসত পৰিণত হৈছেতো। আচৰিত হলো দেই। দৰাইদেউ, আনৰ কথা নাজানো, কিন্তু সৰুদাই আপোনাক বদনাম কৰা কথাটো মই মানি ল'ব পৰা নাই। মানি ল'ব পৰা নাই? তাৰমানে মই মিছা কথা কৈছো? সেইটো আপুনিহে জানিব, কিন্তু সৰুদাটো সিদিনা নিজে কৈছে। উত্তমে কৈছে? ময়ে কৈছো। কি কৰিবা, মোক ফুটাই বহুত কথা ক'ব খুজিওতো ক'ব নোৱাৰো। আমাৰতো জানাই, দেউতা বৰ সৰুতেই ঢুকাইছিল। মোক পঢ়ুৱাবলৈ ককাইদেউৱে কম কষ্ট কৰিছিল নে? এতিয়া তেওঁৰ বয়স হৈছে। তাৰ উপৰিও এই বিৰিণাৰ বিয়াৰ চিন্তা। ময়ে যদি অলপ সহায় কৰিব পাৰিলোহেঁতেন। সৰুদা, আপুনি সঁচাই কৈছেনে? বিশ্বাস হোৱা নাই? বুজিছো। মোৰতো কি মন যায় জানা? এই ঘৰখনৰ সমস্ত দায়িত্ব যেন মই লৈ লওঁ। ককাইদেউক যেন মই কওঁ, ককাইদেউ বাছ বহুত হ'ল, বহুত কৰিলি, এইবাৰ তই জিৰণি ল ককাইদেউ। নহয় হে, আগতেতো সি মোক নোকোৱাকে ঘৰৰ বাহিৰ নহৈছিল, কিন্তু হঠাৎ যে ক'ত কি হৈ গ'ল। একো আচৰিত নহয় দাদাদেউ। এজন ভাল মানুহৰ ভিতৰতো লোভ, মোহ, হিংসা সকলোবোৰ থাকিব পাৰে। কেতিয়াবা মানুহ দুৰ্বল হৈ এইবোৰৰ ওচৰত পৰাজয় স্বীকাৰ কৰে। কিন্তু যদি এই সৰু সৰু কথাবোৰ নিজৰ বশ কৰি ৰাখিব পাৰি, তেতিয়াতো কোনো সমস্যাই ডাঙৰ সমস্যা নহয়। কি হ'ল দাদাদেউ? এইবোৰ মই সৌৰভদাৰ পৰা শুনা কথা।
আচৰিত হ'ব নালাগে মই মাত্ৰ তোমাক কথা এটা সুধিবলৈ আহিছোঁ তোমাৰ যদি সৎ সাহস আছে তেনেহ'লে নিশ্চয় সঁচা উত্তৰ দিবা সুধা তুমি আচলতে কোন ইয়ালৈ কিয় আহিছা দেউতাহঁতক মিছা কথা কৈ তুমি কি কৰিব খুজিছা মই কম কিন্তু তাৰ আগতে তোমাক এটা কথা কৰিলে উচিত হ'ব যে মই কাৰো ক্ষতি কৰিবলৈ ইয়ালৈ অহা নাই তুমি বহা সদায় কাম কৰাৰ সময়ত কঁকালৰ বিষ হ'ব নহয় মূৰৰ বিষ মই যেন এইখন ঘৰত গেবাৰী খাটিবলৈহে আহিছো কি হ'ল খুৰী অকলে অকলে কাৰ লগত কথা পাতিছা কথা পতা নাই চাহ কৰো বাৰু বাৰু এই দুটা কাম আজি ময়ে কৰোঁ ৰ'বা দুটা কাম মানে কিয় কথা পতা আৰু চাহ কৰা মায়ে ঠিকেই কৈছিল বাইদেৱে কি কৈছিল মোৰ কথা তোমাক ক'বলৈ ৰ'বাচোন ন বুলি কওঁতে নগাঁও নাপাবাগৈ মায়ে কৈছিল বেচেৰি গগনাজনীলে বেয়াই লাগে তোমালোকৰ ঘৰত বোলে কাম কৰা মানুহে ৬-৭টা মান আছিল ৬-৭টা নহয় ২-৩টা মানুহে আছিল ঠিক আছে আছিলতো আমাৰ ইয়াততো এটাও নাই বেচেৰিক কাম কৰিবলৈ ক'বলৈ বেয়াই লাগে বেচেৰি বেচেৰি আকৌ কোন তুমি মানে মায়ে কৈছিল কি হ'ল খুৰী আচৰিত হৈছা কিবা এটা পাবলৈ হ'লে কিবা এটা দিবলৈওতো শিকিব লাগিব মই কোৱা কথা নহয় লাৰুদাই কোৱা কথা ককাইদেৱে মোৰ কথা তেনেকৈ কৈছে আপোনাৰ বিশ্বাস হোৱা নাই সেইদিনা যে আপুনি বাইকত ওলাই গ'ল তাৰপিছতে মোক ক'লে বোলে লাৰু আমাৰ এই বাইকত এনেকৈ ঘূৰি ফুৰা পুলিচ হ'বলগীয়া নাছিল বুজিছা আচলতে সি IPS কৰিব পৰা ল'ৰা আছিল মোৰেই দুখ মোৰ অৱস্থাত তথৈ বছৰ হোৱা কাৰণে তাক পঢ়ুৱাব নোৱাৰিলোঁ এতিয়া তাৰ বদলি হৈছে লগতে প্ৰমোচনো কিন্তু সি আমাক এৰি যাবই নোখোজে নহয় তাক ক'বাহে এই ঘৰটো মই ল'লেও এইটো তাৰো হৈ থাকিব সি সৰু থাকোঁতে জানো মোৰ ভাগৰ মাছ মঙহ তাক খুওৱা নাছিলোঁ কিন্তু এতিয়া সি মোকেই বিশ্বাস নকৰে ভাবকচোন সৰুটা দেউতা মানে আপোনালোকৰ ডাঙৰ ককাইদেউ উন্নতি দেখি যদি আপোনালোক হিংসাৰ বশৱৰ্তী নহ'লহেঁতেন আজি জানো সৰুতা আপোনালোকৰ বাবে অচিনাকি হ'লহেঁতেন হয়তো তুমি ঠিকেই কৈছা কিন্তু তাক চিনি নাপালে কি হ'ব মইতো জানো যিয়েই নহওক অন্ততঃ সি আমাৰ পৰা এই ঘৰটো কাঢ়ি নলয়